Hi everyone! যিহেতুকে ব্ৰাইডাল ছিজন চলি আছে গতিকে ব্ৰাইডছ আপোনালোকৰ কাৰণে মই আজি লৈ আহিছোঁ স্কিন কেয়াৰ আৰু এই স্কিন কেয়াৰত আপোনালোকৰ থাকিব ক্লিনজাৰ স্ক্ৰাব আৰু ফেচ পেক মেকআপ আপোনালোকৰ যদি গ্লোই ডিউই ধুনীয়া যদি দেখিবলৈ মন আছে আপোনালোকে ধুনীয়াকৈ স্কিন কেয়াৰ কৰিব লাগিব আৰু যদি স্কিন কেয়াৰ নকৰে কি হ'ব যেনেধৰণে আপোনালোকে ৰিজাল্ট বিচাৰিছে তেনেকৈ আপোনালোকে নাপাব আৰু অভিয়াছলি ব্ৰাইডসকল বিয়াৰ আগত আপোনালোকে খুব ইচ্ছা কৰে নহয় জানো মই ধুনীয়া দেখোঁ চবতকৈ ধুনীয়া দেখোঁ আৰু মই ধুনীয়া হওঁ ফাৰ্ষ্ট হৈছে আপোনালোকৰ ক্লিনজিঙত আপোনালোকে কি কৰিব পাৰিব ভিটামিন চি যিহেতুকে কমলা হয় নহয় ছিজন যিহেতুকে কমলাৰ চলি আছে গতিকে আপোনালোকৰ কাৰণে মই কমলাৰ আপোনালোকৰ স্কিন কেয়াৰ লৈ আহিছোঁ কমলা আমি খাই পেলাই বাকলিটো অভিয়াছলি পেলাই দিওঁ এইবাৰ আপোনালোকে নেপেলাব এইবাৰ কি কৰিব কমলাৰ বাকলিখিনি ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি ৰ'দত শুকাই দিব আৰু এইখিনি লৈ পেলাই গ্ৰাইণ্ড কৰি ল'ব চাব দেই গ্ৰাইণ্ড কৰোঁতে খুব সাৱধান এবাৰ মই গ্ৰাইণ্ড কৰোঁতে গোটেই গ্ৰাইণ্ডাৰৰ দাঁতখিনি ভাঙি গৈছিল গতিকে আপোনালোকে একেবাৰে ড্ৰাই কৰকৰীয়া কৰিব নালাগে টোনাৰটো বনাবলৈ আপোনালোকে পোনপ্ৰথমে বাকলিখিনি কেঁচাই কেঁচাই বইল কৰিব পাৰে অথবা আপোনাৰ যদি পাউডাৰটো হৈ গৈছে পাউডাৰটোৱে পানীত গুলি লৈ পেলাই স্প্ৰে বটলত তাক চেকনিৰে চেকি লৈ স্প্ৰে কৰিব পাৰে বাছ এইটো হৈ গ'ল আপোনালোকৰ টোনাৰ নেক্সট হৈছে স্ক্ৰাব আপোনালোকে পিল পাউডাৰত অকণমান চেনি দি পেলাই তাক খুব ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু অকণমান পানী দিব পানী অথবা আপোনালোকে ৰ'জ ৱাটাৰ দিব পাৰে আৰু সেইখিনি আপুনি স্ক্ৰাবিং কৰিব ফৰ 2 মিনিটছ আৰু আহি গ'ল এতিয়া মাস্কটো এয়া ৰেডি হৈছে কমলাত যিহেতুকে ভিটামিন চি আছে নহয় জানো কমলাৰ বাকলিত ভিটামিন চিৰ 3 গুণ আছে গতিকে আপোনালোকে কমলাৰ বাকলিটো ব্যৱহাৰ কৰক আৰু ধুনীয়া গ্লোই ফেচ ৰেডি কৰি লওক আৰু এয়া হৈছে সেই কমলাৰ বাকলিৰ পাউডাৰখিনি তো এই পাউডাৰখিনি আপুনি অনলাইনো পাই যাব অথবা মই কৈছোঁ যি ধৰণে আপোনালোকে ঘৰতো বনাই ল'ব পাৰে আৰু এইখিনি মই এতিয়া 2 চামুচ লৈ লওঁ ইয়াতে মই এতিয়া এয়া ৰ'জ ৱাটাৰ দিম আপোনালোকে ৰ'জ ৱাটাৰ দিব পাৰে গাখীৰ দিব পাৰে লগতে দৈও দিব পাৰে গ্লিচাৰিন যিহেতুকে ঠাণ্ডা দিন স্কিন ড্ৰাই হৈ থাকে তো গ্লিচাৰিন অকণ এচামুচ দি দিওঁ আজিৰ এই ফেচ পেকটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই লগতে আপোনালোকক টোনাৰ স্ক্ৰাব আৰু ফেচ পেক তিনিওটা একেলগে কৈ দিছোঁ আপোনালোকে কিমান ইয়াৰ পৰা হেল্পফুল হয় আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চিবলিংছসকল ব্ৰাইডছসকল আপোনালোকেও শ্বেয়াৰ কৰক যোনে নতুন ব্ৰাইডছ হ'বলৈ গৈ আছে আৰু মোক ৰিজাল্ট শুনি নিশ্চয় কমেণ্টত জনাব আজিকালি আকৌ ব্ৰাইডছৰ চিবলিংছ চিষ্টাৰ্ছ কাজিনছ সিহঁতৰহে উৎপাত বেছি গতিকে এইটো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে 15 মিনিট ৰখাৰ পিছত এয়া চাওক ট্ৰান্সিটিউশ্যন আৰু মুখখন ধুই আহিলোঁ এই চাওক মোৰ ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক গ্ল' দেখিছে গ্ল' মৰমৰ গালকেইখন মৰমৰ মুখখন যিমান ধুনীয়াকৈ কেয়াৰ কৰিলে সিমান ধুনীয়াকৈ ভালকৈ মৰমতে মুচিবও আৰু এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো চাওক ডাবৰ গুলাবৰী হয়তো বহুতে এইটো ইউজ কৰে আৰু বহুতে হয়তো নকৰেও আৰু মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ 2025 চনৰ আৰু এবাৰ বুলি লগাই চাওঁ কোল্ড ক্ৰীম বুলি লিখা আছে আৰু এইটো ইউজ কৰি মই ৰিজাল্ট এইটো পাইছোঁ যে যিসকলে এক্সট্ৰিম ড্ৰাই স্কিন হয় তেওঁলোকৰ কাৰণে এইটো পাৰফেক্ট হয় অকণমান যদি বেছিকৈ লগাই এইটো মানে খুব অইলি হৈ যায় এই চাব পাৰে ৰিজাল্ট কমলাৰ বাকলি যে এনেকুৱা ধুনীয়া কাম কৰে সেইটো কাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ আপোনালোকে আৰু শ্বেয়াৰ কৰক যিসকল ব্ৰাইডছ আছে তেওঁলোককো শ্বেয়াৰ কৰক থেংকছ ফৰ ৱাচিং